सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। प्रिय दर्शकबृन्द, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু ইতিমধ্যে আমি ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আল্লাহে আমাক আজি আনি 299 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ মানৱ কল্যাণৰ অৰ্থে আমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ তৰফৰ পৰা যি উপদেশমালা আমাৰ প্ৰতি আহিছে আৰু যি উপদেশমালা আজি আমি আল কোৰআন হিচাপে আমি লিখিত ৰূপত ইয়াক পাইছোঁ। গতিকে আপোনালোক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই উপদেশমালাৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই 299 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ সূৰা 20 নং সূৰা তহাৰ অন্তিমটি খণ্ড আয়াত 129 পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাউলা কালিমাতুন সাবাকাত মির রাব্বিকা লাকানা লিজামা ওয়া আজালুম মুসাম্মা। প্রিয় দর্শকবৃন্দ, এই আয়াতত মহান আল্লাহে কৈছে যে ওয়ালাউলা কালিমাতুন, যদি এটি কথা নাথাকিলহেঁতেন, লা কালিমাতুন, যদি এটি কথা নাথাকিলহেঁতেন, সাবাকাত মিৰ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা সিদ্ধান্তৰ এটি কথা যদি নাথাকিলহেঁতেন, লাকানা লিজামান, তেন্তে নিশ্চিতভাৱে এতিয়াই এই শাস্তি আহি গ'লহেঁতেন। ওয়া আজালুম মুসাম্মা, আৰু যেহেতু এটি নিৰ্ধাৰিত সময় দিয়া আছে। এই আয়াতটো আমি এনেধৰণে যদি ইয়াৰ অনুবাদ পঢ়োঁ তেন্তে আমাৰ বাবে ইনশাআল্লাহ বেছি স্পষ্ট হ'ব যে যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটি কথাৰ সিদ্ধান্ত হৈ নাথাকিলহেঁতেন, অৰ্থাৎ মানুহৰ যিটো জীৱনৰ ম্যাদ, সেই জীৱনৰ ম্যাদটো যদি আল্লাহে সিদ্ধান্ত কৰি নাৰাখিলেহেঁতেন, তেন্তে লগে লগেই আল্লাহৰ শাস্তি আহি পৰিলহেঁতেন। এই আয়াতে এনেধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। তাৰ পাছৰ আয়াতত কৈছে ফাছবিৰ, আল্লাহে বাৰ্তাবাহকক আদেশ কৰিছে, ফিয়েল আমাৰ এইটো আদেশ কৰিছে, ফাছবিৰ, গতিকে তুমি তোমাৰ স্থিতিত অটল থাকা, তুমি ধৈৰ্য ধৰি থাকা। আলা মা ইয়াকুলুনা, যে সিহঁতে যিমান যিয়ে কথা কওক নকওক, আমি দেখি আহিছোঁ যে বাৰ্তাবাহকক অসংখ্য অবাঞ্ছিত প্ৰশ্নবাণেৰে বাৰ্তাবাহকক সদায় অসুবিধা দি আহিছে। যেতিয়াই আল্লাহৰ কথা প্ৰচাৰ কৰিবলৈ যায় তেতিয়া আমি ইতিমধ্যে বহু উদাহৰণ ইয়াৰ দেখি আহিলোঁ যে বাৰ্তাবাহকক ব্যতিব্ৰস্ত কৰি তোলাৰ এটা চেষ্টা কৰে অবিশ্বাসী লোকসকলে। গতিকে আল্লাহে কৈছে ফাছবিৰ, তুমি ধৈৰ্য ধাৰণ কৰি থাকা। আলা মা ইয়াকুলুনা, সিহঁতে যিয়ে কওক বা নকওক তাক তুমি গুৰুত্ব নিদি তোমাৰ নিজৰ ধৈৰ্য তুমি অটুট ৰাখা। ওয়াসাব্বিহ বিহামদি ৰাব্বিকা, ওয়াসাব্বিহ, আমি আগতেও কৈছোঁ যে নিত্য নৈমিত্তিক তোমাৰ যি কৰিব লগা কাম, বিহামদি,
ৰাব্বিকা তোমাৰ প্ৰতিপালকৰ কৃতজ্ঞতা সহকাৰে তোমাৰ যি নিত্য নৈমিত্তিক কৰিব লগা কাম আছে আল্লাহৰ প্ৰশংসাৰ সৈতে তুমি কৰি গৈ থাকা। কাবলা তুলুই শামছি, আল্লাহে আনুষ্ঠানিকতাৰ এটি সময়ৰ বিষয়েও এই আয়াতত কৈছে যে তোমাৰ নিত্য নৈমিত্তিক কাম বিহামদি ৰাব্বিকা তোমাৰ প্ৰতিপালকৰ কৃতজ্ঞতা সহকাৰে তুমি কৰি গৈ থাকা। আৰু এটি সময়ৰ আল্লাহে ইয়াত উল্লেখ কৰিছে কাবলা তুলুই শামছ, যে সূৰ্য উদয় হোৱাৰ আগত, অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগত তোমাৰ যি আনুষ্ঠানিক সালাত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰি তুমি কৰি থাকা। ওয়া কাবলা গুৰুবিহা, আৰু এই সূৰ্য অস্ত যোৱাৰ আগৰ পৰা। ওয়ামিন আনা ইল্লাইলি, আৰু ৰাতিৰ কিছু কিছু সময়ত ফাসাব্বিহ, তুমি তোমাৰ নিত্য নৈমিত্তিক কাম আল্লাহৰ প্ৰশংসাৰ সৈতে তুমি কৰি যোৱা। ওয়া আতৰাফান নাহাৰি, এই সময় যে আল্লাহে কৈছে তাক আৰু অতি স্পষ্ট কৰিছে একেটা আয়াততে, ওয়া আতৰাফান নাহাৰি, অৰ্থাৎ দিনৰ দুটা প্ৰান্তত। ইয়াত ৱাও হাৰফু আতফিন, ইয়াত অৰ্থাৎ অনুবাদ কৰিব লাগিব। অৰ্থাৎ অনুবাদ কৰিলে আগৰ কথা যিখিনি আছে যে তুলুই শামছ, সূৰ্য উদয়ৰ আগত, ওয়া কাবলা গুৰুবিহা, আৰু তাৰ অস্ত যোৱাৰ পৰা। গতিকে এই দুটা সময় দিনৰ দুই প্ৰান্ত। গতিকে আল্লাহে স্পষ্ট কৰিছে ওয়া তাৰাফান নাহাৰ, অৰ্থাৎ দিনৰ দুই প্ৰান্তত, লাআল্লাকা তাৰদা, যাতে তুমি সন্তুষ্ট হোৱা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি ইতিমধ্যে বহুবাৰ পাই আহিছোঁ যে দিনৰ দুই প্ৰান্তত, পুৱা গধূলি বহুবাৰ পাই আহিছোঁ। এই পুৱা গধূলি আল্লাহে বিভিন্ন স্থানত কোৰাণৰ বিভিন্ন ডাইমেনশ্যনত বিভিন্ন ধৰণেৰে ইয়াক প্ৰকাশ কৰি আহিছে। আমি ইতিমধ্যে পাই আহিছিলোঁ সূৰা বানী ইছৰাইলৰ 79 নম্বৰ আয়াতটোত। সেই আয়াত আৰু এই আয়াত দেখা গৈছে একেটা আয়াতকেই, কিন্তু ইয়াৰ প্ৰকাশৰ ডাইমেনশ্যন বেলেগ বেলেগ আছে। 79 নং আয়াতত বানী ইছৰাইলৰ আল্লাহে কৈছিল যে আকিমিছ সালাতা লিদুলুকি শামছ। আমি ইতিমধ্যে এই দালাকা শব্দটো আমি চৰ্চালৈ আনিছিলোঁ। আপোনালোকেও অভিধান চাই ল'ব, ডিক্সনেৰী চাই ল'ব। এই দালাকা শব্দই কেইবাটাও অৰ্থ বহন কৰি আছে। তাৰ এটি অন্যতম অৰ্থ হৈছে এবাউট টু ছেট, যে সূৰ্য অস্ত যাবলৈ হৈছে, এবাউট টু ছেট, এই অৰ্থও বহন কৰিছে দালাকাই। গতিকে বানী ইছৰাইলৰ সেই 79 নং আয়াতটোৱে কৈছে যে আকিমিছ সালাতা লিদুলুকি শামছ, যে সূৰ্য অস্ত যাবলৈ ধৰাৰ পৰা তুমি তোমাৰ আনুষ্ঠানিক সালাত কায়েম কৰা, বাস্তৱায়ন কৰা, ইলা গাছাকিল লাইল, ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈকে। আকিমি সালাত লিদুলুকি শামছ ইলা গাছাকিল লাইল ওয়া কুরআন আল ফজর, আৰু ফজৰৰ সময়ত তুমি পাঠ কৰা। কুরআন অৰ্থাৎ কাৰা, পাঠ কৰা। ওয়া কুরআন আল ফজর, ইন্না কুরআন আল ফজরি, নিশ্চয় এই ফজৰৰ সময়ৰ পাঠ কানা মাশহুদা, যে সি দৃশ্যমান, সি দেখা যাব। তাৰ পাছৰ আয়াতত কৈছে ওয়ামিনাল লাইলি, আৰু ৰাতিৰ ভাগত, ফাতাহাজ্জাদ বিহি,
ইয়াক লৈ এই কোৰাণৰ অনুশীলনক লৈ তোমাৰ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপনক লৈ ওয়ামিনাল লাইলি ফাতাহাজ্জাদ বিহি ৰাতিৰ অংশটো তুমি ইয়াক লৈ তুমি তোমাৰ আনুষ্ঠানিকতা তুমি কষ্ট কৰা নাফিলাতাল লাকা এইটো তোমাৰ বাবে অতিৰিক্ত হিচাপে দিয়া গৈছে আসা আইয়াব আসাকা আশা কৰা যায় যে এই ৰাতিৰ তোমাৰ যি আল্লাহৰ প্ৰতি কৃতজ্ঞতা কোৰাণক লৈ চৰ্চা কোৰাণক লৈ কোৰাণৰ আয়াতৰ অনুশীলনক লৈ কৰা প্ৰচেষ্টা ইত্যাদিবোৰে আশা আইয়াব আশাকা ৰাব্বুকা আশা কৰা যায় তোমাৰ প্ৰতিপালকে তোমাক উন্নীত কৰি লৈ যাব মাকামাম মাহমুদান এক বহুত উচ্চ স্থানৰ অৱস্থানলৈ তোমাক লৈ যাব গতিকে সামগ্ৰিকভাৱে বনি ইছৰাইলৰ এই আয়াতটোত আমি তিনিটা বিষয় দেখিলোঁ যে সূৰ্য অস্ত যাবলৈ ধৰাৰ পৰা আমাক আনুষ্ঠানিক চালাত কায়েম কৰিব কৈছে ৰাতিৰ অন্ধকাৰ আচ্ছন্ন হোৱালৈকে আৰু ৰাতিৰ ভাগতো উঠি এই কোৰাণৰ চৰ্চা আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন আয়াতৰ অনুশীলন ইত্যাদি কামবোৰ ৰাতিৰ ভাগতো সময় সাপেক্ষে কৰাৰ বিষয়ে কৈছে গতিকে প্ৰিয় দৰ্শকবৃন্দ এই সূৰা তহাৰ এই 130 নং আয়াতটো যদি আমি কোৰিলেট কৰিব বিচাৰোঁ বনি ইছৰাইলৰ 79 নং আয়াতৰ সৈতে প্ৰকৃততে একেটা আয়াততে ইয়াক কিছু ভিন্ন ডাইমেনশ্যনত আল্লাহে প্ৰকাশ কৰিছে ইয়াত আৰু স্পষ্ট কৰি কৈছে কোৰাণ আল ফজৰ বনি ইছৰাইলত কৈছে যে ফজৰৰ সময়ত তুমি পাঠ কৰা আমি আল্লাহৰ আয়াত আল্লাহৰ আদেশ নিষেধ আমি বাস্তৱায়ন কৰিবলৈ হ'লে আমি ইয়াক ভাল ধৰণে পঢ়ি বুজিব লাগিব প্ৰকৃততে আল্লাহে আমাক কৈছে কি আমি নপঢ়াকে নুবুজাকে আমি বাস্তৱায়ন কৰিম কেনেকৈ গতিকে এই অনুশীলনৰ অংশটো প্ৰকৃততে আল্লাহৰ আনুষ্ঠানিক চালাতৰ ভিতৰতে পৰে আমি ইতিমধ্যে এই বিষয়ে বহুল চৰ্চা আপোনালোকৰ আগত দাঙি ধৰিছোঁ আৰু এই আয়াতত সূৰা তহাৰ 130 নং আয়াতত আৰু স্পষ্ট কৰি দিছে যে ওয়া আত্ৰাফান নাহাৰি অৰ্থাৎ দিনৰ দুই প্ৰান্তত গতিকে পুৱা গধূলি আল্লাহে যি আনুষ্ঠানিক চালাত আমাক নিৰ্দেশনা দিছে তাৰ এক বিশেষ ধৰণৰ প্ৰকাশ এই আয়াতৰ দ্বাৰা আল্লাহে প্ৰকাশ কৰাইছে দিনৰ দুই প্ৰান্তৰ উপৰিও ৰাতিৰ কিছু কিছু অংশত উঠি আল্লাহৰ এই কিতাপৰ সৈতে চৰ্চা কৰা কিতাপৰ সৈতে কিতাপ বুজিবলৈ বিচৰা আল্লাহৰ আয়াত অনুশীলন কৰিব বিচৰা আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিব বিচৰা নিত্য নৈমিত্তিকভাৱে যদি আমি কৰোঁ সেই দিশটো ইয়াত প্ৰকাশ পাইছে গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি আশা ৰাখিম কোৰাণ মজিদৰ এনেধৰণৰ আয়াতসমূহ আমি যদি ক্ৰছ লিংক কৰি আমি গোটেইবোৰকে একত্ৰে আমি আনি ভাল ধৰণে বুজিব বিচাৰোঁ ইনশাআল্লাহ আমাৰ আগত স্পষ্ট হৈ পৰিব যে আনুষ্ঠানিক চালাত আল্লাহে যি কৈছে পুৱা গধূলি তাৰ এক বিস্তৃত ব্যাখ্যা ইনশাআল্লাহ আমাৰ আগত স্পষ্ট হৈ পৰিব গতিকে আমি আশা ৰাখিম এই আয়াত আপোনালোকেও ভাল ধৰণে ইয়াক পঢ়ক পঢ়ি বুজাৰ চেষ্টা কৰক ইনশাআল্লাহ নিশ্চিতভাৱে আল্লাহে আমি কোৰাণৰ আয়াতক লৈ যেতিয়া আমি জিহাদ কৰিম বুজাৰ চেষ্টা কৰিম ইনশাআল্লাহ আল্লাহে কোৰাণৰ আয়াত কোৰাণ আমাক বুজিবলৈ দিব তাৰ পাছৰ আয়াতত আল্লাহে কৈছে বাৰ্তাবাহকক ইয়াৰ আগৰ আয়াতত 130 নং আয়াতৰ শেষৰ ফালে আল্লাহে কৈছে লাআল্লাকা তাৰদা এই যে দিনৰ দুই প্ৰান্তৰ বা ৰাতিৰ উঠি
যে আল্লাহে কৰিব কৈছে যাতে তুমি সন্তুষ্ট হোৱা। আমি যদি ভাল ধৰণে মন কৰোঁ, সূৰ্য উদয়ৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পৰা আদি কৰি ৰাতিৰ অন্ধকাৰ আসন্ন হোৱালৈকে এই সময়খিনি সাধাৰণতে মানুহৰ কৰ্মব্যস্ততা নাথাকে। যেহেতু সাধাৰণ মানুহৰ কৰ্মব্যস্ততা নথকা সময়ত আল্লাহে আমাক এই দিনৰ দুই প্ৰান্তত আমাৰ যি আনুষ্ঠানিক সালাত আদায় কৰিবলৈ কৈছে, নিশ্চিতভাৱে আমাৰ কোনো কষ্ট নহ'ব, যাতে তোমালোক সন্তুষ্ট হোৱা। এই কথাটো আল্লাহে ইয়াত প্ৰকাশ কৰিছে। তাৰ পাছৰ আয়াতত আল্লাহে বাৰ্তাবাহকক কৈছে, ৱালা তামুদ্দান্না আইনাইকা। বাৰ্তাবাহকক কৈছে যে কোনো কাৰণতে তোমাৰ দৃষ্টি, তুমি চকু নিদিবা সেইসকলৰ ওপৰত, ইলা মা মাত্তানা বিহি, যে আমি কিছু পৃথিৱীক লৈ ভোগবিলাসৰ আয়োজন যে কৰি দিছোঁ কিছু কিছু মানুহক, আজৱাজান মিনহুম, সিহঁতৰ মাজৰ কিছু কিছু মানুহক পৃথিৱীৰ ভোগবিলাসৰ বাবে আমি সিহঁতক যি আয়োজন কৰি দিছোঁ, তাৰ প্ৰতি তুমি কোনো কাৰণত তোমাৰ দৃষ্টি নিক্ষেপ নকৰিবা, তুমি তাত চকু নিদিবা। জাহৰাতাল হায়াতাত দুনিয়া, এইবোৰ কৈছে জাহৰাতাল হায়াতাত দুনিয়া, এই পৃথিৱীৰ আচলতে ভোগবিলাসৰ আহিলা, ধন টকা পইচা ঘৰ ইত্যাদি যিবোৰ ভোগবিলাসৰ বিভিন্ন, আল্লাহে কিছু কিছু মানুহক অসংখ্য ধন সম্পত্তি টকা পইচা গাড়ী ঘোঁৰা ইত্যাদিৰে আল্লাহে সমৃদ্ধ কৰি দিছে। বাৰ্তাবাহকক কৈছে তুমি তেওঁলোকৰ প্ৰতি, তেওঁলোকৰ সেই ভোগবিলাসৰ বাবে আমি যি দিছোঁ তাৰ প্ৰতি তোমাৰ দৃষ্টি তুমি কেতিয়াও নিক্ষেপ নকৰিবা। কাৰণটো আল্লাহে একেটা আয়াতত কৈছে, লি নাফতিয়ান্নাহুম ফিহি, যাতে সিহঁতক এই ভোগবিলাসৰ যি আমি অজস্ৰ দান কৰিছোঁ তাৰ দ্বাৰা যাতে লি নাফতিয়ানাহুম, যাতে সিহঁতক আমি পৰীক্ষা কৰিব পাৰোঁ। ফিহি, এই সিহঁতক দিয়া ধন সম্পত্তি টকা পইচা ইত্যাদি যি অজস্ৰ দিছে তাৰ দ্বাৰা যাতে আমি পৰীক্ষা কৰিব পাৰোঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো অতি স্পষ্ট হৈ পৰিছে যে আল্লাহে পৃথিৱীত যাক অসংখ্য ধন সম্পত্তি টকা পইচা ডাঙৰ চাকৰি ইত্যাদি বিভিন্ন যিমানবোৰ আল্লাহে আয়োজন কৰি দিছে, তাৰ বেকগ্ৰাউণ্ডত কিন্তু আল্লাহৰ পৰীক্ষা আছে। এই কথাটো আমি সদায় মনত ৰাখিব লাগিব। আল্লাহে আলহামদুলিল্লাহ আমাক যিসকলক তেনেধৰণে ধন সম্পত্তিৰে পৃথিৱীত থকা অৱস্থাত কোনো অভাৱত যিসকলক পেলোৱা নাই, আমি সদায় মনত ৰখা উচিত, আমাক যে এই টকা পইচা ধন সম্পত্তি আল্লাহে দিছে, একমাত্ৰ কাৰণ ইয়াৰ দ্বাৰা আল্লাহে আমাক পৰীক্ষা কৰিবৰ বাবেহে দিছে, এই কথাই ইয়াত প্ৰকাশ পাইছে। গতিকে বাৰ্তাবাহকক কৈছে সিহঁতক পৰীক্ষাৰ বাবে আমি এনে ভোগবিলাকৰ অসংখ্য আমি পৃথিৱীৰ জাক জমকতা আমি দিছোঁ, তুমি কিন্তু তাৰ প্ৰতি তোমাৰ চকু নিদিবা। ৱা ৰিজকু ৰাব্বিকা খাইৰুন, আৰু তোমাৰ প্ৰতিপালকে তোমাক যি জীৱিকা দিছে সেয়ে হৈছে সৰ্বোত্তম জীৱিকা। ৱা আবকা, আৰু ই চিৰস্থায়ী। গতিকে তোমাক যি পৰিমাণৰ জীৱিকা দিছে তাক লৈ তুমি সন্তুষ্ট থাকা, যিহেতু ই চিৰস্থায়ী। তেওঁলোকক পৰীক্ষা কৰিবৰ বাবে অজস্ৰ ভোগবিলাসৰ জাক জমকতাৰ বহুত বস্তু পৃথিৱীৰ সামগ্ৰী দিব পাৰে, তাক লৈ তুমি কেতিয়াও দৃষ্টি নিদিবা, চকু নিদিবা, কাৰণ তেওঁলোকক পৰীক্ষাৰ বাবে দিছে। আল্লাহৰ ফালৰ পৰা যি জীৱিকা দিয়া গৈছে সিয়ে হৈছে সৰ্বোত্তম জীৱিকা, আৰু সি হৈছে চিৰস্থায়ী জীৱিকা। তাৰ পাছৰ আয়াতত কৈছে, ৱামুৰ আহলাকা, আৰু তোমাৰ পৰিয়ালবৰ্গক তুমি আদেশ দিয়া। ৱামুৰ, ই হৈছে ফিয়েল আমাৰ, আহলাকা তোমাৰ পৰিয়ালবৰ্গক তুমি আদেশ দিয়া,
বিছালাৱাতি, আমি সদায় কৈ আহিছোঁ যে সালাত প্ৰকৃততে সামগ্ৰিকভাৱে আল্লাহৰ যিমান আদেশ নিষেধ আছে, গতিকে পৰিয়ালবৰ্গৰ লোকক আদেশ দিবলৈ কৈছে বিছালাৱাতি, এই কোৰাণৰ যি আদেশ নিষেধ আছে তাৰ পৰাহে দিবলৈ কৈছে, বাহিৰৰ কোনো চৰ্চৰ পৰা নহয়। ৱাস্তাবিৰ আলাইহা, আৰু তুমি নিজে এই কোৰাণৰ আদেশ নিষেধৰ ওপৰত অৰ্থাৎ সালাতৰ ওপৰত তোমাৰ নিজৰ স্থিতি প্ৰথমতে তুমি সবল কৰি ৰাখা। আলাইহা অৰ্থাৎ এই সালাতৰ ওপৰত তোমাৰ নিজৰ স্থিতি প্ৰথমতে তুমি সবল কৰি ৰাখা, আৰু তোমাৰ পৰিয়ালবৰ্গৰ লোকক এই কোৰাণৰ যি আদেশ নিষেধ আছে তাৰ দ্বাৰা তুমি আদেশ দিয়া সিহঁতক। লা নাসআলুকা রিজকান, আল্লাহে কৈছে লা নাসআলুকা রিজকান, আমি তোমাৰ পৰা কোনো জীৱিকা নিবিচাৰো। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে আমি তোমাৰ পৰা কোনো জীৱিকা নিবিচাৰো। নাহনু নাৰজুকুকা, আমিহে তোমাক জীৱিকা দিওঁ। ওয়াল আকিবাতু লিত্তাকৱা, খুব ভাল ধৰণে মন কৰিব, ভাষা শৈলী বহুত প্ৰয়োজনীয়। ওয়াল আকিবাতু, আৰু ইতিমধ্যে সিদ্ধান্ত চূড়ান্ত, লিত্তাকৱা, যিসকলে আল্লাহৰ ৰুখক ভয় কৰিব তেওঁলোকৰ বাবে সিদ্ধান্ত আল্লাহে চূড়ান্ত কৰি ৰাখিছে, অৰ্থাৎ জান্নাত। লিত্তাকৱা, যিসকলে আল্লাহৰ ৰুখক ভয়কাৰীসকলৰ বাবে সিদ্ধান্ত চূড়ান্ত হৈ আছে। ৱাকালু, আৰু সিহঁতে কয়, অবিশ্বাসকাৰীসকলে, লাউলা ইয়াতিয়ানা বি আয়াতিন মিৰ ৰাব্বিহি, তেওঁলোকে কয় লাউলা ইয়াতিয়ানা, কিয় আমাৰ প্ৰতি দিয়া হোৱা নাই, কিয় আমাৰ প্ৰতি অহা নাই, বি আয়াতিন, কোনো নিদৰ্শন, এটি নিদৰ্শন কিয় আমাৰ প্ৰতি অহা নাই, মিৰ ৰাব্বিহি, তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা, বাৰ্তাবাহকক দেখুৱাই কৈছে মিৰ ৰাব্বিহি, তেখেতৰ প্ৰতিপালকৰ তৰফৰ পৰা আমাৰ প্ৰতি কিয় এটি নিদৰ্শন অহা নাই। আৱালাম তাতিহিম, আল্লাহে কৈছে সিহঁতৰ ওচৰত কি আহি পোৱা নাই নেকি, বায়্যিনাতুন, যে স্পষ্ট প্ৰমাণসমূহ কি সিহঁতৰ ওচৰত আহি পোৱা নাই নেকি, মা ফিছ সুহুফিল উলা, যে ইয়াৰ আগতে যিসমূহ কিতাপত, সুহুফিল উলা, আগৰ কিতাপসমূহত যি আল্লাহে স্পষ্ট প্ৰমাণ দিছে সেইবোৰ কি সিহঁতৰ ওচৰত আহি পোৱা নাই নেকি। প্ৰেক্ষাপট আমি মন কৰিব লাগিব, বাৰ্তাবাহকৰ প্ৰতি কোৰাণ আহিছে, তেওঁ প্ৰচাৰ কৰি আছে, গতিকে জনগণ যিসকল আছে ইতিমধ্যে তেওঁলোক কিন্তু কিতাপ তেওঁলোকৰ প্ৰতি ইতিমধ্যে আহিছে, তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ নিজা কিতাপক মেনিপুলেট কৰি নিজা ধৰ্ম বনাই তেওঁলোকে চলি থকাৰ বাবে ফাইনেলাইজ কৰিবৰ কাৰণে আল্লাহে এই কোৰাণ মজিদ পুনৰ পঠাব লগা হ'ল, আৰু ইয়াৰ সম্পূৰ্ণ দায়িত্ব আল্লাহে নিজে ৰাখিলে, যাতে ইয়াক ৰোজ কিয়ামতলৈকে কোনো ইয়াক তিল মানুহ এটি বিন্দু যাতে হেৰফেৰ কৰিব নোৱাৰে। গতিকে প্ৰেক্ষাপট এনেকুৱা যে সিহঁতে যে প্ৰশ্ন কৰিছে যে আমাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা কিয় এটি নিদৰ্শন অহা নাই, তেতিয়া আল্লাহে কৈছে সিহঁতৰ ওচৰত যে সিহঁতৰ আগৰ যি কিতাপ আছে সেই কিতাপৰ প্ৰমাণ কি সিহঁতৰ ওচৰত স্পষ্ট হোৱা নাই নেকি। তাৰ পাছৰ আয়াতত কৈছে ৱালাউলা আন্না আহলাকনাহুম, আল্লাহে কৈছে আৰু যদি আমি আহলাকনাহুম, সিহঁতক যদি আমি ধ্বংস কৰি দিলোহেঁতেন, বি আজাবি, শাস্তিৰ দ্বাৰা, মিন কাবলিহি, ইয়াৰ আগতে, লাকালু, তেতিয়া সিহঁতে কলেহেঁতেন, ৰাব্বানা, হে আমাৰ প্ৰতিপালক, লাউলা
আরসালতা ইলাইনা, কিয় তুমি আমাৰ প্ৰতি প্ৰেৰণ নকৰিলা বা কৰা নাই, ৰাসূলান এজন বাৰ্তাবাহক কিয় তুমি আমাৰ প্ৰতি প্ৰেৰণ কৰা নাই, ফানাত্তাবিয়া আয়াতিকা, আৰু তেতিয়া আমি ইত্তেবা কৰিলোহেঁতেন আয়াতিকা, তোমাৰ আয়াত, মিন কাবলি, ইয়াৰ আগতে, আন নাজিল্লা ওয়া নাখজা, যে তুমি আমাকে লাঞ্ছিত অপমানিত কৰাৰ আগতে কিয় তুমি আমাৰ প্ৰতি এজন বাৰ্তাবাহক প্ৰেৰণ নকৰিলা, আমিতো অনুসৰণ কৰিলোহেঁতেন তেওঁ আমাক এনেধৰণে লাঞ্ছিত শাস্তি দি অপমানিত কৰাৰ আগতেই। প্ৰেক্ষাপট মন কৰিব, আল্লাহে বাৰ্তাবাহকক যিহেতু পঠাইছে, আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে কৈছে, আমাৰ বাৰ্তাবাহক পঠোৱাৰ আগতেই যদি আমি সিহঁতক শাস্তিৰ দ্বাৰা ধ্বংস কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে ক'লেহেঁতেন, এই বাৰ্তাবাহক পঠোৱাৰ আগতেই, কিন্তু প্ৰেক্ষাপটটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। আমাৰ বাৰ্তাবাহক পঠোৱাৰ আগতেই যদি আমি সিহঁতক আল্লাহে কৈছে যদি শাস্তিৰ দ্বাৰা ধ্বংস কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে ক'লেহেঁতেন যে আমাৰ প্ৰতি কিয় এজন তুমি বাৰ্তাবাহক নপঠালা, আমিতো তেওঁক ইত্তেবা কৰিলোহেঁতেন, আমাক এনেধৰণে শাস্তি দি তুমি লাঞ্ছিত অপমানিত কৰাৰ আগতে আমালৈ যদি এজন বাৰ্তাবাহক পঠালাহেঁতেন, আমিতো তেওঁক ইত্তেবা কৰিলোহেঁতেন। আমাৰ বাৰ্তাবাহক পঠোৱাৰ আগতেই যদি সিহঁতক শাস্তিৰ দ্বাৰা আল্লাহে ধ্বংস কৰিলেহেঁতেন বা লাঞ্ছিত অপমানিত কৰিলেহেঁতেন, তেতিয়া এনেধৰণৰ যুক্তি তেওঁলোকে প্ৰদৰ্শন কৰিলেহেঁতেন বুলি আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে। তেতিয়া আল্লাহে কৈছে, কুল, তুমি কৈ দিয়া, কুল্লুম মুতাৰাব্বিছুন, যে প্ৰত্যেকেই অপেক্ষাৰত, অল আৰ ৱেইটিং, তুমি কৈ দিয়া যে সকলোৱে অপেক্ষা কৰি আছে, কাৰণ কিয়ামতৰ বাস্তৱিকতা কোনেও এতিয়ালৈকে দেখিব পোৱা নাই। গতিকে কৈছে তুমি কৈ দিয়া প্ৰত্যেকেই অপেক্ষাৰত, অল আৰ ৱেইটিং, ফাতাৰাব্বাছু, গতিকে তোমালোকো অপেক্ষা কৰা, ফাসাতা'লামুনা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা, মান আসহাবুস সিৰাতিস সাৱিয়্যি, যে কোন প্ৰকৃততে সঠিক পথৰ পথিক আছিল, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা, ওয়া মানি ইহতাদা, আৰু কোন সঠিক পথত পৰিচালিত হৈছিল, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা। সকলোৱে অপেক্ষা কৰি আছে, গতিকে চিম্পল, তোমালোকেও অপেক্ষা কৰা, অতি শীঘ্ৰেই তোমালোকে জানিব পাৰিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি দেখিলোঁ, যোৱা কালিৰ খণ্ডটো আমি আপোনালোকক কৈছিলোঁ, ইয়াতো যদি আপোনালোকে মন কৰিব, প্ৰাধান্য আল্লাহৰ আয়াতৰ ওপৰত। আমি পুনৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ এই দিশটোৰ ওপৰত। আল্লাহে সদায় ফ'কাছ কৰি আছে আল্লাহৰ আয়াতৰ ওপৰত। এতিয়া এওঁলোকৰ বিষয়ে ইয়াৰ আগৰ আয়াতত ক'লে যে কিয় তুমি আমালৈ এজন বাৰ্তাবাহক নপঠালা, ইলাইনা ৰাসূলা ফানাত্তাবিয়া আয়াতিকা, তেতিয়া আমি অনুসৰণ কৰিলোহেঁতেন তোমাৰ আয়াত। আল্লাহক কৈছে আয়াতিকা, কা দি আল্লাহক বুজাইছে। গতিকে এই দিশটো আমি আপোনালোকক আহ্বান জনাম, অনুৰোধ জনাম যে কোৰাণ মজিদৰ প্ৰাধান্য কেৱল আল্লাহৰ আয়াতৰ ওপৰত। যিয়ে এই আয়াতক সুদৃঢ়ভাৱে ইয়াক বিশ্বাস কৰি ইয়াক বাস্তৱায়ন কৰিব, তেওঁকে আল্লাহে মুছলিম বুলি অভিহিত কৰিছে, আৰু যিয়ে ইয়াক অগ্ৰাহ্য কৰিব তাকে আল্লাহে কাফিৰ বুলি অভিহিত কৰিছে। বিষয়বস্তু কিন্তু আল্লাহৰ আয়াত। আমি এই দিশটো আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। বিষয়বস্তু আল্লাহৰ আয়াত। যিয়ে ইয়াক দৃঢ়তাৰে বিশ্বাস কৰি ইয়াক বাস্তৱায়ন কৰিব, তেনে লোকক আল্লাহে মুছলিম বুলি অভিহিত কৰিছে।
আৰু এই আয়াতক যিয়ে অগ্ৰাহ্য কৰিব, মুখ ফিৰাই দিব, ইয়াত যি কৈছে সেই ধৰণে নামানি ইয়াৰ ব্যাখ্যাৰ নামত বেলেগ আন কিবা কিবি মানিবলৈ যাব, অৰ্থাৎ কোৰাণৰ আয়াতক যি অগ্ৰাহ্য কৰিব, ভেলু নিদিব, তেনে লোকক আল্লাহে কাফিৰ বুলি অভিহিত কৰিছে। গতিকে আমি কাফিৰ বুলি কোৱাৰ লগে লগে আমাৰ মনৰ মাজত যি এটা কনচেপ্ট সোমাই আছে, কোৰাণৰ দৃষ্টিভংগীত কিন্তু আমাৰ মনত সোমাই থকা কনচেপ্ট কাফিৰ নহয়। এই কথা আল্লাহে একেবাৰে স্পষ্ট কৰিছে। বিষয়বস্তু আল্লাহৰ আয়াত, মান্যকাৰী মুছলিম, অগ্ৰাহ্যকাৰী কাফিৰ, চিম্পল, ইয়াত বিশেষ একো টান নাই। যিয়ে আল্লাহৰ আয়াতৰ দ্বাৰা নিজৰ সিদ্ধান্তসমূহ নল'ব বা নিদিব, তেওঁকে আল্লাহে কাফিৰ কৈছে। যিয়ে আল্লাহৰ আয়াত অনুসৰি নিজৰ সিদ্ধান্ত নল'ব বা নিদিব, তেওঁক জালিম বুলি কৈছে। যিয়ে আল্লাহৰ আয়াতৰ দ্বাৰা নিজৰ সিদ্ধান্ত নল'ব বা নিদিব, তেওঁক জালিম বুলি কৈছে। কোৰাণৰ আয়াতে কৈ আছে এইবোৰ কথা। আমি স্কিপ কৰি যাব বিচাৰিলে নহ'ব। সেইবাবে আমি আহ্বান জনাইছোঁ, খুব ধীৰ সুস্থিৰে, আল্লাহে যিহেতু আমি পাই আহিলোঁ, কোৰাণ পঢ়াৰ, কোৰাণ বুজাৰ নিৰ্দেশনা জাৰি কৰিছে, লাহে ধীৰে, তাড়াহুড়া কৰিবলৈ মনা কৰিছে। যেতিয়ালৈকে আল্লাহৰ ৱাহি কমপ্লিট নহয় কোনো এটা আয়াতৰ, অৰ্থাৎ আমি বুজিব লাগিব এই ৱাহি যে কেৱল আমি সেই আয়াত আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি লৈ গ'লে নহ'ব। তেন্তে কোৰাণ কি অকল তেওঁৱেই বুজিব লাগিব? আমি কি কোৰাণ বুজিব নালাগিব নেকি? নিশ্চিতভাৱে এই আয়াত সকলোৰে বাবে এপ্লিকেবল হ'ব। ধীৰ সুস্থিৰে আমিও পঢ়োঁ, আমাকো আল্লাহে নিশ্চিতভাৱে বুজাব। আৰু একেবাৰে অন্তিম আয়াত 135 নং আয়াতত যিটো কৈছে যে সকলোৱে অপেক্ষাৰত। গতিকে এই দিশটো বহুত প্ৰয়োজন। আমি এতিয়া কোৰাণ চৰ্চা কৰিবলৈ লৈছোঁ বা আপোনালোকৰ সন্মুখত এনেধৰণে কেৱল কোৰাণক লৈ আহিছোঁ, আমাক বহুতে ব্যতিব্ৰস্ত কৰিব বিচাৰিছে বিভিন্ন ধৰণৰ কথা বতৰাৰে। গতিকে তেওঁলোকক আমি সূৰা তাহাৰ 135 নং আয়াত অনুসৰি তেখেতসকলৰ প্ৰতি আমি জনাব বিচাৰিছোঁ যে অপেক্ষা কৰক আপোনালোকেও। আমিও অপেক্ষা কৰিছোঁ, যিহেতু প্ৰত্যেকেই অপেক্ষা কৰি আছে। অতি শীঘ্ৰেই গম পাব যে প্ৰকৃততে এই সঠিক পথৰ পথিক কোন আছিল আৰু কোন প্ৰকৃততে আল্লাহৰ দ্বাৰা পৰিচালিত হৈছিল। ইয়াত হুলস্থুল কৰি এজনে আনজনক ব্যতিব্যস্ত কৰাৰ কোনো প্ৰয়োজন নাই। যোনে যেনেকৈ ভাল দেখিছে চলি থাকক, অপেক্ষা কৰক কেৱল। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মহান আল্লাহে আমাক এই কোৰাণ মজিদৰ 20 নং সূৰা ত্বাহা অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমাক সমাপ্ত কৰাইছে। আল্লাহৰ ওচৰত আমি বহুবাৰ ক্ষমা বিচাৰিছোঁ, যাতে আমাৰ যিমান ধৰণৰ অনিচ্ছাকৃত ভুল ত্ৰুটি এই কোৰাণ মজিদ অনুবাদ চৰ্চা কৰাৰ ক্ষেত্ৰত আমাৰ হৈছে, মহান আল্লাহে যাতে আমাক ক্ষমা কৰি দিয়ে আৰু আমাক যাতে আমাৰ জ্ঞান বৃদ্ধি কৰে। ৰব্বি জিদনি ইলমান, আমি সদায় কৈ আহিছোঁ, যাতে এই কোৰাণক অতি বিশুদ্ধভাৱে আমাক বুজাৰ তৌফিক দিয়ে আৰু যাতে আমাৰ সঠিক বুজ আমি যাতে আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ, তাৰ বাবে যাতে মহান আল্লাহে আমাক তৌফিক দান কৰে। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত, পৰৱৰ্তী কোৰাণ মজিদৰ পৰৱৰ্তী 21 নং সূৰা আল আম্বিয়া ইনশাআল্লাহ আমি আৰম্ভ কৰিম। গতিকে আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়ামা আলাইনা ইল্লাল বালাগ ওয়ামা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।